মিশন SPM IAS একাডেমি অষ্টলক্ষ্মীৰূপে উত্তৰ পূৰ্বাঞ্চলক অভিহিত কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল। বিশ্ব বিমান পৰিবহণৰ মানচিত্ৰত নৰূপত সংযোজন ঘটিল বৰঝাৰ বিমানবন্দৰৰ। দেশৰ প্ৰখ্যাত উদ্যোগপতি গৌতম আদানীক লগত লৈ টাৰ্মিনেলৰ প্ৰতিটো দিশ ভালদৰে বুজ ল'লে প্ৰধানমন্ত্ৰীয়ে। বিমান পৰিবহণত সূচনা নতুন অধ্যায়ৰ নতুন ৰূপত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ জনতালৈ উচৰ্গা বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল উত্তৰ পূৰ্বাঞ্চলৰ বৈচিত্ৰ্যময় সংস্কৃতি আৰু স্বকীয়তাৰ প্ৰতিফলন নতুন টাৰ্মিনেলত বিকাশ আৰু ঐতিহ্যৰ সমাহাৰেৰে আটক ধুনীয়া টাৰ্মিনেল বিকশিত ভাৰতৰ নতুন অসমৰ স্বপ্ন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে আগুৱাইছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ অষ্টলক্ষ্মীৰূপে উত্তৰ পূৰ্বাঞ্চলক অভিহিত কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে উদ্বোধন কৰিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল। দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হৈ ৰাজ্যলৈ উচৰ্গা কৰিলে নৱনিৰ্মিত নতুন টাৰ্মিনেল। বিশ্ব বিমান পৰিবহণৰ মানচিত্ৰত নৰূপত বৰঝাৰৰ বিমানবন্দৰ নতুন উত্তৰ পূৰ্বাঞ্চলৰ স্বাভিমানী সংস্কৃতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডু দেশৰ প্ৰখ্যাত উদ্যোগপতি গৌতম আদানীক লগত লৈ টাৰ্মিনেলৰ প্ৰতিটো দিশৰ কথা ভালদৰে বুজ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টাৰ্মিনেলে উত্তৰ পূবৰ দুৱাৰমুখক অনন্য গতি প্ৰদান কৰিব বুলি আশাবাদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। इस नए एयरपोर्ट टर्मिनल में कदम रखते ही ये साफ दिखता है विकास भी और विरासत भी ये मंत्र के मायने क्या है। इस एयरपोर्ट को असम की प्रकृति और संस्कृति को ध्यान में रखकर गढ़ा गया है। टर्मिनल के अंदर हरियाली है, इंडोर फॉरेस्ट जैसी व्यवस्था है, चारों तरफ प्रकृति से जुड़ा डिजाइन है। यहां आने वाला हर यात्री सुकून महसूस करे। টাৰ্মিনেল মুকলি কৰাৰ পিছত দক্ষিণ ভাৰতৰ জনতালৈ বিশেষ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডুৰ। দক্ষিণ ভাৰতৰ লোকক উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰাৰ আহ্বান অন্ধ্ৰপ্ৰদেশৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। उत्तर पूर्वी की सुंदरता, यहाँ की संस्कृति और यहाँ की जो बहुत प्यारे लोग हैं ये अभिभूत कर देती है। और मैं देशवासियों से, खासकर मैं दक्षिण भारत से आता हूँ, वहाँ के लोगों से भी मैं कहना चाहूंगा आपने भारत को पूरी तरह नहीं देखा जब तक आपने उत्तर पूर्वी भारत को नहीं देखा। You have not seen India until you have seen North East India. आइए असम आइए, उत्तर पूर्व आइए और इस महसूस कीजिए, इसे जिए, इसे जानिए। 6,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ এই টাৰ্মিনেল। প্ৰায় 1.4 লাখ বৰ্গমিটাৰ এলেকা সামৰি নিৰ্মাণ কৰা হৈছে নতুন টাৰ্মিনেলটো। বছৰি 1.3 কোটি যাত্ৰী সেৱা আগবঢ়াব পৰাকৈ বাঁহ আৰু কপৌ ফুলৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল। ব্যৱহাৰ কৰা হৈছে ভলুকা আৰু আপাতানি বাঁহ। টাৰ্মিনেল নিৰ্মাণত 140 মেট্ৰিক টন বাঁহৰ ব্যৱহাৰ। নতুন টাৰ্মিনেলত আছে 56টা চেক ইন কাউণ্টাৰ, 10খন এৰ' ব্ৰিজ, 5খন বাছ গেট, 8টা ছেলফি বেক ড্ৰপৰ লগতে অত্যাধুনিক কাৰ্গো ছিষ্টেম।
গুৱাহাটী ৰেল ষ্টেচনৰ পৰা 22 কিলোমিটাৰ নিলগত স্থাপন কৰা গুৱাহাটী বিমান বন্দৰৰ নতুন টাৰ্মিনেলটো সংযুক্ত কৰা হৈছে 17 আৰু 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে। পৰ্যটনৰ প্ৰসাৰ আৰু আঞ্চলিক উন্নয়নৰ অংগীকাৰেৰে মুকলি নতুন টাৰ্মিনেল। টাৰ্মিনেল মুকলিৰ লগে লগে উত্তৰ পূবৰ বিমান সংযোগত সূচনা নতুন অধ্যায়ৰ। গুৱাহাটী এতিয়া আন্তঃৰাষ্ট্ৰীয় আকাংক্ষাৰ গন্তব্য স্থান হিচাপে পৰিগণিত হ'ব। নতুন বিমান টাৰ্মিনেলটোৰ জৰিয়তে 25খনতকৈও অধিক ঘৰুৱা চহৰক সামৰি লোৱা হৈছে। অন্তৰ্ভুক্ত হৈছে আইজল, ইম্ফল, ডিমাপুৰ, শিলচৰ, আগৰতলা আৰু ডিব্ৰুগড়কে ধৰি বহু চহৰ। গুৱাহাটী এতিয়া কেৱল এটা প্ৰস্থান বিন্দু নহয়, ই সম্ভাৱনাৰ দুৱাৰমুখ। সমগ্ৰ ভাৰতৰ 8টা বিমানবন্দৰ পৰিচালনা কৰা আদানী এয়াৰপোৰ্ট হোল্ডিংছ লিমিটেডৰ অধীনত গুৱাহাটী এতিয়া কেৱল প্ৰস্থানৰ বিন্দু নহয়, ইয়াৰ পৰাই অঞ্চলটোৰ ৰূপান্তৰৰ যাত্ৰা আৰম্ভ হ'ব বুলি আশাবাদী। ব্যুৰ' ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীৰ মুখত উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ অংগীকাৰ। কংগ্ৰেছে কৰি অহা ভুল এতিয়া এটা এটাকৈ শুধৰাই আছে বুলি উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীয়ে। শতিকা প্ৰাচীন কংগ্ৰেছক সমালোচনাৰে হৰবিদ্ধ প্ৰধানমন্ত্ৰী মোদীৰ। अपना मोबाइल फोन निकालिए, उस पर फ्लैश लाइट चालू कीजिए और सबके सब इस विकास उत्सव में भागीदार बनिए। লুইতৰ পাৰ জিলিকাই বিকাশৰ উৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। हर एक के मोबाइल फोन क्या लाइट जलना चाहिए। বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰি মোদীৰ বিশাল জনসভা। মোদীৰ বাবে অসমৰ উন্নয়ন প্ৰয়োজনীয়তাই নহয়, এয়া দায়িত্ব। অসমীয়াৰ স্বাৰ্থত কোনোদিন কাম নকৰে কংগ্ৰেছে। শতিকা প্ৰাচীন কংগ্ৰেছক সমালোচনাৰে হৰবিদ্ধ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। कांग्रेस की सरकारों ने असम और पूर्वोत्तर को विकास से दूर रखने का जो पाप किया था, उसका बहुत बड़ा खामियाजा देश की सुरक्षा, एकता और अखंडता को उठाना पड़ा। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীৰ মুখত উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ প্ৰসংগ। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতৰ কলি আওৰাই প্ৰধানমন্ত্ৰীয়ে ক'লে, লুইতৰ পাৰ জিলিকাই তুলিবলৈ আমি সংকল্পবদ্ধ। লুইদৰ পাৰ জিলিকাই তুলিবলৈ আমি प्रतिज्ञाबद्ध, आमी संकल्पबद्ध। यानी लुईत नदी का तट उज्जवल होगा, अंधकार की हर दीवार टूटेगी और ये होकर रहेगा, यही हमारा संकल्प है। অসম আৰু উত্তৰ পূব ভাৰতৰ উন্নয়নৰ প্ৰসংগৰে শতিকা প্ৰাচীন কংগ্ৰেছক সমালোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। উত্তৰ পূবৰ বিকাশ কংগ্ৰেছৰ কৰ্মসূচী নাছিল। অসমলৈ কোন যায়, উত্তৰ পূৰ্বাঞ্চলত আধুনিক বিমানবন্দৰৰ প্ৰয়োজন ক'ত, এই ভাৱাদৰ্শৰে দশক দশক ধৰি কংগ্ৰেছে উপেক্ষা কৰি আছিল অসম তথা উত্তৰ পূৰ্বাঞ্চলক। কংগ্ৰেছে কৰি অহা ভুল এতিয়া মোদীয়ে এটা এটাকৈ শুধৰাই আছে বুলি উল্লেখ প্ৰধানমন্ত্ৰীগৰাকীৰ। कांग्रेस की सरकारों के लिए असम और पूर्वोत्तर का विकास उनके एजेंडे में ही नहीं था। कांग्रेस की सरकारें और उनमें बैठे लोग कहते थे, असम और पूर्वोत्तर में जाता ही कौन है। कांग्रेस कहती थी, असम को, पूर्वोत्तर को आधुनिक एयरपोर्ट की, हाईवेज और बेहतर रेलवेज की जरूरत क्या है। इसी सोच की वजह से कांग्रेस ने दशकों तक इस पूरे क्षेत्र की उपेक्षा की। অসমে গঢ়িছে নতুন নতুন কীৰ্তিমান।
ভাৰতীয় ন্যায় সংহিতা বলবৎৰ ক্ষেত্ৰত দেশৰ ভিতৰতে প্ৰথম স্থানত অসম। প্ৰিপেইড স্মাৰ্ট মিটাৰৰ ব্যৱহাৰৰ ক্ষেত্ৰতো অসম প্ৰথম স্থানত। উৎকোচ অবিহনে চাকৰি প্ৰদান কৰাৰ ক্ষেত্ৰতো নতুন নজিৰ স্থাপন কৰিছে অসমে। অসমৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ভাৰতৰ ওপৰত এতিয়া বিশ্বৰ দৃষ্টিভংগী সলনি হৈছে বুলি উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীয়ে। বিকশিত ভাৰতৰ সংকল্প পূৰ্ণ কৰিবলৈ আগবাঢ়িছে দেশ। অসম আৰু উত্তৰ পূৰ্বাঞ্চলে বিকশিত ভাৰতৰ সংকল্পৰ নেতৃত্ব লৈছে বুলি ভাষণত উল্লেখ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। অসম হ'ব বিকশিত ভাৰতৰ ইঞ্জিন আৰু দুৱাৰমুখ। मुझे जानकर अच्छा लगा कि असम भारतीय न्याय संहिता लागू करने में देश में नंबर 1 राज्य बना है। असम ने 50 लाख से ज्यादा स्मार्ट प्रीपेड मीटर लगाकर भी एक नया रिकॉर्ड बनाया है। कांग्रेस के समय में असम में बिना पर्ची बिना खर्ची के सरकारी नौकरी मिलना असंभव था, लेकिन आज यहां हजारों युवाओं को बिना पर्ची बिना खर्ची नौकरी मिल रही है। भाजपा की सरकार में असम की संस्कृति को हर मंच पर बढ़ावा दिया जा रहा है। কংগ্ৰেছে কৰা পাপৰ ফল ভুগিব লগা হ'ল উত্তৰ পূৰ্বাঞ্চলৰ জনতাই। দেশৰ সুৰক্ষা অখণ্ডতা সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আনিছিল কংগ্ৰেছৰ চৰকাৰে কৰা পাপে। কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। এটা সময়ৰ হিংসাগ্ৰস্ত এলেকা এতিয়া উদ্যোগীকৰণৰ হাব হোৱাৰ দিশে আগুৱাইছে বুলি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। आज असम और पूरा नॉर्थ ईस्ट भारत के विकास का नया प्रवेश द्वार बन रहा है। मल्टी मॉडल कनेक्टिविटी के संकल्प ने इस क्षेत्र की दिशा और इसकी दशा दोनों बदली है। असम में नए पुल बनाने की रफ्तार, नए मोबाइल टावर लगाने की स्पीड, विकास के हर काम की गति सपनों को हकीकत में बदल रही है। ब्रह्मपुत्र पर बने पुलों ने असम की कनेक्टिविटी को नई मजबूती और नया आत्मविश्वास दिया है। প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়াই গ'ল কংগ্ৰেছে কৰা এটা এটা পাপৰ খতিয়ান। গোপীনাথ বৰদলৈকো বিজেপিয়ে প্ৰদান কৰিলে ভাৰত ৰত্ন। কংগ্ৰেছে ভোট বেংকৰ স্বাৰ্থত বিদেশীক বৰপীৰা পাৰি দিছিল। আমাৰ ভূমি বেদখল কৰিবলৈ ল'লে অনুপ্ৰৱেশকাৰীয়ে। এতিয়া হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে বেদখল আৰু অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি ল'ব লগা হৈছে। কংগ্ৰেছে দেশ বিৰোধী শক্তি উৎসাহিত কৰাৰ অভিযোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। कांग्रेस की सरकारों ने असम और पूर्वोत्तर को विकास से दूर रखने का जो पाप किया था, उसका बहुत बड़ा खामियाजा देश की सुरक्षा, एकता और अखंडता को उठाना पड़ा। कांग्रेस की सरकारों में हिंसा का दौर दशकों तक फलता फूलता रहा। हम केवल 10-11 साल के भीतर उसे खत्म करने की तरफ बढ़ रहे हैं। কংগ্ৰেছে অসম আৰু অসমীয়াৰ স্বাৰ্থত কেতিয়াও কাম নকৰে। অসমৰ অস্তিত্ব ৰক্ষা কৰিবৰ বাবে আমি কাম কৰিব লাগিব। কংগ্ৰেছৰ ষড়যন্ত্ৰ উফৰাবলৈ ৰাইজক আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে। कि हम इस क्षेत्र की पहचान और संस्कृति की सुरक्षा कर रहे हैं। कांग्रेस ने एक और पाप किया था, उसने यहां की पहचान को मिटाने की साजिश की थी। और यह षड्यंत्र केवल कुछ वर्षों का नहीं है। कांग्रेस के इस पाप की जड़ें आजादी के पहले से जुड़ी है। বিকশিত অসমে বিকশিত ভাৰতৰ পথ নিৰ্মাণ কৰাৰ আশাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামৰণি মাৰে ভাষণৰ। কিন্তু প্ৰধানমন্ত্ৰীয়ে উন্নয়নৰ সমান্তৰালকৈ টাৰ্গেট কৰি ল'লে কংগ্ৰেছসহ বিৰোধী দলক। এক প্ৰকাৰ অত্যাধুনিক টাৰ্মিনেল মুকলি কৰি বিশাল জনসভাৰ পৰাই সমাগত নিৰ্বাচনৰ পূৰ্বে বিৰোধী কংগ্ৰেছলৈ প্ৰত্যাহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
টি-20 বিশ্বকাপৰ দলত স্থান নাপালে টেষ্ট এদিনীয়াৰ অধিনায়ক শুভমন গিলে। টিম ইণ্ডিয়াক নেতৃত্ব দিব এতিয়া সূৰ্যকুমাৰ যাদৱে। 7 ফেব্ৰুৱাৰীৰ পৰা ভাৰত শ্ৰীলংকাত আৰম্ভ হ'ব ICC টি-20 বিশ্বকাপ। টি-20 বিশ্বকাপৰ দলত স্থান নাপালে টেষ্ট এদিনীয়াৰ অধিনায়ক শুভমন গিলে। চন্দত নাথাকিলেও টি-20 বিশ্বকাপতো দলক নেতৃত্ব দিব সূৰ্যকুমাৰ যাদৱে। টি-20 দললৈ প্ৰত্যাৱৰ্তন ঈশান কিষাণৰ। সহ অধিনায়কৰ দায়িত্বত অক্ষৰ পেটেল। 7 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ICC টি-20 বিশ্বকাপ। ভাৰত আৰু শ্ৰীলংকাত হ'ব লগা বিশ্বকাপৰ বাবে শনিবাৰে ঘোষণা কৰা হ'ল ভাৰতৰ 15জনীয়া দলটো। টিম ইণ্ডিয়াক নেতৃত্ব দিব সূৰ্যকুমাৰ যাদৱে। ধাৰাবাহিকভাৱে টি-20ত ফৰ্মহীনতাত ভুগি আছে যদিও সূৰ্যকুমাৰ যাদৱৰ ওপৰতে আস্থা ৰাখিছে মুখ্য নিৰ্বাচক অজিত আগাৰকাৰ আৰু প্ৰশিক্ষক গৌতম গম্ভীৰে। সহ অধিনায়কৰ দায়িত্বত অলৰাউণ্ডাৰ অক্ষৰ পেটেল। কিন্তু টি-20 বিশ্বকাপত স্থান নাপালে শুভমন গিলে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ছন্দ অনুযায়ী খেলাত ব্যৰ্থ হৈছিল শুভমন গিল। শেহতীয়া প্ৰদৰ্শনৰ বাবে টি-20 বিশ্বকাপ খেলাৰ পৰা বঞ্চিত হ'ল টেষ্ট আৰু এদিনীয়াৰ অধিনায়ক শুভমন গিল। সৈয়দ মুস্তাক আলী টি-20 প্ৰতিযোগিতাত দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰা ঈশান কিষাণক দললৈ আমন্ত্ৰণ নিৰ্বাচকৰ। টি-20 বিশ্বকাপৰ ঘোষিত দলত স্থান লাভ কৰিলে উইকেট কিপাৰ বেটছমেনগৰাকীয়ে। টি-20 বিশ্বকাপত ভাৰতীয় দলৰ বেটিং স্তম্ভ হিচাপে থাকিব অপেনাৰ অভিষেক শৰ্মা, সঞ্জু চেমছন, ৰিংকু সিং আৰু তিলক বাৰ্মা। অলৰাউণ্ডাৰ ভূমিকাত থাকিব শিৱম দুবে, হাৰ্দিক পাণ্ডিয়া, ৱাশ্বিংটন সুন্দৰ। বলিঙত জছপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং, হৰ্ষিত ৰাণা, কুলদীপ যাদৱ আৰু বৰুণ চক্ৰৱৰ্তী। कैप्टन सूर्य कुमार यादव, अभिषेक शर्मा, संजू सैमसन विकेट कीपर, तिलक वर्मा, हार्दिक पांड्या, शिवम दुबे, अक्षर पेटल इज वाइस कैप्टन, रिंकू सिंह, जसप्रीत बुमराह, हर्षित राणा, अर्शदीप सिंह, कुलदीप यादव, Barun Chakraborty, Wasinder Sundar, and Ishan Kishan, the second wicket keeper. So these are the 15 members. অভিজ্ঞ প্ৰতিভা আৰু যুৱ তাৰকাৰে সমৃদ্ধ ভাৰতীয় টি-20 বিশ্বকাপৰ দলটো। ডিফেণ্ডিং চেম্পিয়ন টিম ইণ্ডিয়া। এইবাৰ সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ট্ৰফি হাতত ৰখাটোৱে হ'ব মেন ইন ব্লুৰ প্ৰধান লক্ষ্য। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এয়া আছিল আজি প্ৰাইম টাইম 18। নমস্কাৰ। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। তিনিগৰাকী বিজয়ী। কিন্তু প্ৰকৃত বিজয় সানৰাইজ শাহী গৰম মছলা। আমি হওক বা নিৰামিষ ৰন্ধাতে বেলেগ মাত্ৰা আনি দিয়ে। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। বিকাশৰ নতুন পৰিচয়ৰে উদ্ভাসিত অসম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিন্তা, চেতনা, সপোন আৰু দক্ষ নেতৃত্বত তুৰন্ত গতি লৈছে অসমৰ বিকাশে। মহিলাৰ পৰা যুৱকলৈ, শিশুৰ পৰা দিব্যাংগলৈ সম বিকাশৰ মন্ত্ৰেৰে ৰাষ্ট্ৰীয় পৰ্যায়তো ৰাজ্যখনক তুলি ধৰিছে অনন্য ৰূপত। সেই জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাইজিং আছামত 22 ডিচেম্বৰত কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত। Rising Assam 2025, powered by Reliance Industries Limited, Energy Partners, NTPC Bongaigaon and Numaligarh Refinery Limited. Banking partner, State Bank of India. Health partner, Health City Hospital. Knowledge partner, the Downtown School, Guwahati. Associate partners, Topsem Cement, Data Mission, SPM IAS Academy. বনাঞ্চল এৰি জনাঞ্চলত বন্যজীৱ।
বাঘ হাতী বনৰীয়া গাহৰিৰ আতংকই খেদিছে গঞাক ঢেকীয়াপতীয়া বাঘৰ আতংকত দিনতে ঘৰৰ দুৱাৰত তলা মাৰি পলায়ন একাংশৰ এই ঘটনা সংঘটিত হৈছে গহপুৰত গহপুৰৰ হেলেমগুৰি কটকীত এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ বাবে সৃষ্টি হৈছে তীব্ৰ আতংকৰ বাঘৰ আতংকত উজাগৰি নিশা কটাইছে অঞ্চলটোৰ ৰাইজে খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৬ষ্ঠ সংযোজনৰ পৰা ওলাই আহিছে বন্যপ্ৰাণীসমূহ বনৰীয়া হাতী বন গাহৰিৰ সন্ত্ৰাসৰ মাজতেই এটা ঢেকীয়াপতীয়া বাঘ প্ৰত্যক্ষ কৰি তীব্ৰ আতংকত ভুগিছে গাঁওখনৰ ৰাইজ দেখিছোঁ 4টা বজাৰ পিছত তাৰপিছত গৰুৱে হেৰি খাই থাকে খেৰ খাই থাকোঁতে গৰুটোৱে চিঞৰাৰ কাৰণে মই ওলাই যাওঁগৈ দেখিছোঁ বাঘটোৱে মোক দেখা লাগিলে মোৰ ফালে জাপ মাৰিহে আহিছে তাৰপিছত মই চিঞৰ বাখৰ কৰোঁতে বাঘটো আকৌ লাহে লাহে এইফালে ওলাই গৈছে তাৰপিছত আমি ওলাই পেলাই ঘৰৰ পৰা পলাইছোঁ ঘৰত তলা মাৰি নিৰাপদ স্থানলৈ আঁতৰি গৈছে অঞ্চলটোৰ বহু লোক যোৱা 2 দিন ধৰি অঞ্চলটোত বাঘটোৱে মুক্ত বিচৰণ কৰি আছে নিশাৰ ভাগত বৰগাং বন সংমণ্ডলৰ বনকৰ্মী আহি বাঘটো খেদি পঠোৱাৰ চেষ্টা চলায় কিন্তু বাঘটো আঁতৰি গৈছে নে নাই তাক লৈ আশ্বস্ত হোৱা নাই গাঁওবাসী ফৰেষ্টৰ আনিলে অনাৰ কাৰণে বম চম ফুটাই দিয়া বা গ'ল নে নগ'ল নাজানো কিন্তু পিছত ডেঙা চকা মানুহে দেখিছে গ'ল বুলি কিন্তু আমাক ফৰেষ্টৰ খুব প্ৰয়োজন হৈছে আমাৰ ওচৰত কেম্প এটা দৰকাৰ অঞ্চলটোত এটা বন শিবিৰ স্থাপনৰ দাবী জনাইছে অঞ্চলবাসীয়ে গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কোটি কোটি টকাৰ কৰ ফাঁকিৰে বৃহৎ ব্যৱসায় আমিনগাঁৱত GST বিভাগৰ অভিযান ৰাজ্যৰ সৰ্ববৃহৎ চাহ উৎপাদন কোম্পানী মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে উঠিছে কৰ ফাঁকিৰ অভিযোগ মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডত চলিল GST বিভাগৰ অভিযান প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উঠিছে বৃহৎ বিত্তীয় খেলিমেলিৰ অভিযোগ ৰাজ্যিক GST বিভাগৰ 12জনীয়া এটা দলে প্ৰতিষ্ঠানটোত চলাইছে অভিযান 2 দিন ধৰি চলোৱা অভিযানত দ্বিতীয় দিনা নিশা পৰ্যন্ত অভিযান চলালে GST বিভাগে ষ্টেট GST পৰা আহিছো আমি আজি মেকলয়ড ৰাছেল প্ৰাইভেট লিমিটেড যেটো কোম্পানী আছে লগৰ যেটো GST প্ৰফাইল আছে GST প্ৰফাইলত আমি ডাটা এনালাইসিস কৰি কিছুমান বিসংগতি পাইছো বহুতখিনি মানে হাৰিয়াত পইণ্টত তেওঁলোকৰ ডিসক্ৰিপেন্সিছ পাইছো তো হেখিনি এতিয়া তেওঁলোকৰ আগত প্ৰেজেন্ট কৰিছো মেকলয়ড ৰাছেল ইণ্ডিয়া লিমিটেডৰ অধীনত আছে অসমৰ প্ৰায় 33খন চাহ বাগিচা প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যালয় আছে কলকাতাত যাৰ বাবে জৰুৰী নথিপত্ৰ পৰীক্ষণৰ বাবে এদিনৰ সময়সীমা বান্ধি দিলে GST বিভাগে তেওঁলোকৰ হেড অফিস কলকাতা বুলি কৈছে ইয়াত এতিয়া তেওঁলোকৰ বুকছ অফ একাউণ্টছটো এভেইলেবল নাই তো তেওঁলোকৰ কৈছে যে আমাক এনিহাও বুকছ অফ একাউণ্টছ প্ৰডিউচ কৰিব লাগিব যেহেতু এটো GST এছ পাৰ GST এক আপোনাৰ বুকছ অফ একাউণ্টছ ইয়াত থাকিবই লাগে কিন্তু তেওঁলোকে নাই বুলি কৈছে কিন্তু আমি এটা টাইম দিছো কালিৰ ভিতৰত তেওঁলোকে আমাক প্ৰডিউচ কৰিব লাগিব উল্লেখ্য যে ৰাজ্যিক GST বিভাগৰ অধীক্ষক মনোজ কুমাৰ দুৱৰীৰ নেতৃত্বাধীন এটা দলে প্ৰতিষ্ঠানটোত বুধবাৰৰ পৰা অব্যাহত ৰাখিছে অভিযান আমিনগাঁৱৰ পৰা ৰন্তু বৈশ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিপদত বিজেপি বিধায়ক বিজয় মালাকাৰ নাগৰিকত্বক লৈ প্ৰত্যাহ্বানৰ সন্মুখীন বিজয় মালাকাৰ খাৰিজ হ'ব নেকি বিজয় মালাকাৰৰ বিধায়ক পদ উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদনে বিপদ মাতিছে বিজেপি বিধায়ক বিজয় মালাকাৰৰ আবেদনখনৰ শুনানিৰ অন্তত বিজয় মালাকাৰলৈ কঠোৰ নিৰ্দেশনা আদালতৰ বিজয় মালাকাৰৰ হাতত 4 সপ্তাহৰ সময়সীমা 4 সপ্তাহৰ ভিতৰত নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিব লাগিব বিধায়কজনে অভিযোগ অনুসৰি 2005 চন পৰ্যন্ত ভাৰতৰ ভোটাৰ তালিকাত নাম আছিল বিজয় মালাকাৰৰ 2000 হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা এভৰিডে মছলা দেশৰ সোৱাদ অসমৰ বিকাশ কংগ্ৰেছৰ এজেণ্ডাতে নাছিল 7টা দশকে অসমৰ সৈতে কৰা ভুল এটাকৈ শুধৰাইছে মোদীয়ে
নতুন টাৰ্মিনেলৰ শুভ উদ্বোধন কৰি কংগ্ৰেছক তোলা ধুনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপিৰ আমোলত আজিৰ অসমে আগুৱাই গৈ নতুন কীৰ্তি স্থাপন কৰা বুলি মন্তব্য প্ৰধানমন্ত্ৰী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ স্থিতিৰ কথা ঘোষণাৰে প্ৰধানমন্ত্ৰীৰ মন্তব্য অসমৰ সম্পদ অসমৰ লোকৰ বাবেহে SIR আৰু SRৰ বিৰোধিতা কৰা সকলে অসমত বহিৰাগতৰ কব্জা হোৱাটো বিচাৰিছে বুলি কটাক্ষ মোদীৰ কুচক্ৰান্ত উফৰাই বিকশিত ভাৰতৰ সপোন পূৰণৰ অংগীকাৰ প্ৰধানমন্ত্ৰী লুইটৰ দুয়ো পাৰ জিলিকাই তুলিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ নতুন টাৰ্মিনেলৰ শুভ উদ্বোধন কৰি ঘোষণা প্ৰধানমন্ত্ৰীয়ে আজিৰ পৰাই অসমৰ বিকাশৰ নতুন অধ্যায়ৰ সূচনা হোৱা বুলি মন্তব্য মোদীৰ দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰীয়ে বিমান বন্দৰৰ পৰা বাজপেয়ী ভৱনলৈ কৰিলে বিশাল ৰোড শ্ব' অগণন জনতাই পথৰ দুয়ো কাষে ৰৈ মোদীক জনালে সম্ভাষণ কাইলৈ লুইটৰ বুকুত প্ৰধানমন্ত্ৰীয়ে কৰিব পৰীক্ষা পে চৰ্চা গুৱাহাটী শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনাই নামৰূপ সাৰ কাৰখানাৰ নতুন গোটৰ কৰিব আধাৰশিলা ভাৰতীয় ৰেল বিভাগৰ অকৰ্মণ্যতাত বন্য হস্তীৰ বধ্যভূমিত পৰিণত অসম কামপুৰৰ ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মাজনিশা প্ৰাণ গ'ল 7টা বন্য হস্তীৰ ফুটুকাৰখানাত পৰিণত ৰেল বিভাগৰ চেন্সৰ ছিষ্টেম স্থাপনৰ ঘোষণা ঘটনাৰ তদন্ত কৰি বন বিভাগক হস্তীদণ্ডী সুৰক্ষিত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ওছমান হাদিৰ জানাজাৰ পিছতে পুনৰ উত্তপ্ত হোৱাৰ আশংকা বাংলাদেশৰ পৰিস্থিতি অসম পশ্চিমবংগ আৰু ত্ৰিপুৰা সীমান্তত হাই এলাৰ্ট জাৰি 6ম BSF প্ৰয়োজনত বাংলাদেশৰ পৰা ভাৰতীয়ক উদ্ধাৰ কৰিবলৈ সাজু ভাৰতীয় বায়ু সেনা বাহিনী হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা এভৰিডে মছলা দেশৰ সোৱাদ নমস্কাৰ দিনটো শিৰোনামলৈ স্বাগতম আৰু ষ্টুডিঅ'ত মই পাপৰি নতুন টাৰ্মিনেল উদ্বোধন কৰাৰ পিছতে বিমান বন্দৰৰ পৰা বিশাল ৰোড শ্ব'ৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ আহিল প্ৰধানমন্ত্ৰী মোদী ৰোড শ্ব'ত পথৰ কাষত হাজাৰ হাজাৰ লোকে সম্ভাষণ জনালে প্ৰধানমন্ত্ৰীক ইয়াৰ পিছতে বশিষ্ঠৰ বাজপেয়ী ভৱনত দলীয় কৰ্মীৰ সৈতে বাৰ্তালাপ কৰে মোদীয়ে বাজপেয়ী ভৱনত প্ৰায় এঘণ্টীয়া বৈঠকত দলীয় কৰ্মীৰে মত বিনিময় কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বৈঠকত 26 ৰণৰ বাবে দলীয় কৰ্মীক প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰণা দিয়ে ইয়াৰ পিছত কইনাধৰা ৰাজ্যিক অতিথিশালালৈ ৰাওনা হয় আজি নিশা কইনাধৰাতে কটাব প্ৰধানমন্ত্ৰী মোদী এক ব্যস্তপূৰ্ণ কাৰ্যসূচী আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে আহিয়ে তেওঁ নতুন টাৰ্মিনেল তেওঁ মুকলি কৰে তাৰ পিছতে এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰে য'ত বাটৰ দুয়ো কাষে দেখিবলৈ পোৱা হ'ল অজস্ৰ জনসমাগম যথেষ্ট সংখ্যক লোকৰ ভিৰ তাত দেখিবলৈ পোৱা গ'ল অসমৰ কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শন হ'ল আৰু তাৰ পিছত বাজপেয়ী ভৱনত উপস্থিত হৈ তাত গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিলে আৰু পৰৱৰ্তী সময়ত বাজপেয়ী ভৱনৰ পৰা ওলাই গ'ল কইনাধৰালৈ আৰু আজি নিশাটো কইনাধৰাতে তেওঁ থাকিব কাইলৈ দিনটো এক ব্যস্ততাপূৰ্ণ কাৰ্যসূচী আছে আৰু প্ৰশংসাৰে পঞ্চমুখ অসমক লৈ অসমক এক নতুন গতি দিয়াৰ কথা উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে